কাউৰীয়ে মানে তেওঁৰ ভাগৰ খাদ্য খাব লাগিব। কাউৰীকেইটা কা কা মাতি থাকিব। চোৱা নীলা চৰাই এটা আহিছে ৰঙা ঠোঁটৰ। বান্দৰটোৱেনো কি বুজিলে নাজানো, পিছত জুবিনক চুবলৈ দিছে, কোলাত ল'লে, লৈ চালে, বান্দৰটো থাকি গ'ল। মধুসূদন গাৰ্গ, তাৰপিছত আহিলে উদাসীন গাৰ্গ, কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ। মুংটো লৈ পেলাই কাউৰীটোৱে ঠোঁটটো এইখিনি উলিয়াই লৈ পেলাই ঘূৰি ফুৰে। এখন চিৰিয়াখানাই আছিলে, তেওঁ ময়ূৰ আছিলে, টাৰ্কি আছিলে, এটা বাঘ পোৱালি আছিলে। হাৰ্মলেছ, এক্সট্ৰিমলি হাৰ্মলেছ মোক এনেকৈ কৈছে। মই বোলো হাৰ্মলেছ নুফুটে, গিলি দিয়ে। ইয়াত থাকি খুব ভাল পাইছিলে, মোৰো ভাল লাগে। সেইকাৰণে এতিয়া তেওঁৰ ৰুমটোতো আছেই। বা আহিলে পাচলি মানে লগত টোপোলা বান্ধি দিও পঠিয়ায়। কেতিয়াবা মনে মনে বহি চাই থাকে। তেনেকেই বিচাৰি পাম, তেনেকেই পাম, জুবিন তেনেকেই থাকিব। তেওঁ ফোনটো হয় অফ কৰি থ'ব, নহয় চাইলেণ্ট কৰি থৈ দিয়ে। তেওঁ সেইটোৱেই বিচাৰিছিল যে সমাজখন পজিটিভ হৈ যাব। এই যিটো স্থানত আমি আছোঁ, এয়া হ'ল জুবিন গাৰ্গৰ সপোনৰ স্থান। জেডজি ষ্টুডিঅ' তেখেতৰ সপোনৰ স্থান আমি দেখিবলৈ পাইছোঁ। ইয়াতে বিভিন্ন গছ দেখিবলৈ পাইছোঁ, মধুৰি গছৰ পৰা ধৰি নিম গছ, কলগছ, চেৰী খুব লাগে। আৰু এইটো মানে এই ফলটো খুব সোৱাদ, খুব পিঠা। আৰু জুবিনে আগৰ পৰা আমাক মানে গোটেই চৰাই চিৰিকটিয়ে যেতিয়া খাই শেষ কৰে, দিনটোত মানে চৰাই চিৰিকটিৰ তেওঁলোকৰ ভাগটো মানে শেষ কৰি লয়, তাৰপিছতহে আমাক বুটলি পেলাই খাবলৈ দিয়ে, যি তলত পৰিব বা ওপৰত থাকি যাব কেইটামান। ৰাতি হ'লে বাদুলি আহে, ৰাতিপুৱাৰ পৰা কিবা বিভিন্ন প্ৰকাৰৰ চৰাই আহে, ঘৰ চিৰিকাৰ পৰা আৰম্ভ কৰি। আৰু মই তেওঁৰ লগত প্ৰায় থাকোঁহিতো এই ষ্টুডিঅ'ত আহি। তেওঁ ৰাতিপুৱাই মোক দেখুৱাই মানে, চোৱা নীলা চৰাই এটা আহিছে ৰঙা ঠোঁটৰ, আকৌ কিবা এটা হালধীয়া চৰাই আহিছে। মানে প্ৰতিটো চৰাই, প্ৰতিবিধ চৰাই কিমান তেওঁ মানে লক্ষ্য কৰি থাকে সকলোবোৰ। মধুৰি খাইছেহি, বান্দৰ আগতে নাহিছিলে, এতিয়া বান্দৰ আহিছে। চোৱা বেছিকৈ এইবাৰ মধুৰিবোৰ লাগিছে নহয়। আৰু পাচলিও লগায় ইয়াত, আৰু কোনোবা আহিলে পাচলি মানে লগত টোপোলা বান্ধি দিও পঠিয়ায়। গতিকে সেই সকলোবোৰ মই তেনেদৰে ৰাখিবলৈ চেষ্টা কৰিম। আৰু এই ল'ৰা ছোৱালীখিনিয়ে যদি এতিয়া কলি কলি মধুৰিও অকণমান মানে পুৰত হ'বলৈ নাপায়, সিহঁতে ছিঙি ছিঙি যেতিয়া খাইছে, সেই বস্তুটোৱে মোৰ ইমান ভাল লাগিছে। তেওঁ চাগে চাই আছে, তেওঁ দেখি পেলাই তেওঁ সুখী হৈছে। কিন্তু তেখেতে যদিও কৰিছিলে ইয়াতে মধুৰি পাতৰ বিভিন্ন জামু বিভিন্ন কৰিছিলে, কিন্তু প্ৰথমতে নিজক খাবলৈ দিয়া নাছিলে, নিজে খাবৰ কাৰণে লোৱা নাছিলে। তেওঁ প্ৰথমতে জীৱ জন্তু চৰাই চিৰিকটি এই জেগাখিনি এখন বাৰাণ্ডা আছিলে, বান্দৰো আহে আৰু কাউৰী আহে ৰাতিপুৱা। কাউৰীয়ে মানে তেওঁৰ ভাগৰ খাদ্য খাব লাগিব। তেওঁ ৰাতি উঠি মানে দুবাৰ তিনিবাৰকৈ খায়। কেতিয়াবা এখন ৰুটি খালে, অকণমান তাৰ লগত চব্জি খালে বা মাংস এটুকুৰা খালে, আকৌ ৰাতিপুৱা খালে। তেওঁ হটকেছ আধা ঢাকন মাৰি পেলাই থৈ দিয়ে, মানে কাউৰীয়ে যাতে উদঙাই খাব পাৰে তাৰ পৰাই। ক'ত থৈ দিয়ে হটকেছটো? এই বাৰাণ্ডাখনতে তেওঁৰ এখন টেবুল আছিলে, ডাইনিং টেবুল নিচিনাকৈ। তেওঁ উঠি দুবাৰ তিনিবাৰ খায়। আমিতো ৰাতি এসাঁজ খাই আমি শুই যাওঁ, কিন্তু তেওঁ মানে উঠি দুঘণ্টাৰ মূৰত এঘণ্টাৰ মূৰত এনেকৈ খাই থাকে। ৰাতিপুৱা কাউৰীকেইটা কা কা মাতি থাকিব, যদি কেনেবাকৈ হটকেছ বা বাতি চাতিবোৰ ঢাকি থোৱা আছে। তেওঁ সেইকাৰণে আধা ঢাকি পেলাই থৈ দিয়ে, যাতে হটকেছৰ ঢাকনখন কাউৰীয়ে নিজে পেলাই খাব পাৰিব। গতিকে তেনেকৈ ৰুটি টুকুৰা কৰি থৈ দিয়ে। আৰু মই আৰু ৰাতিপুৱা উঠি আহি এইখিনি চাবই লাগিব মানে তেওঁৰ লগত। আমি দুয়োজনে একেলগে, তাৰপিছত একেলগে ফ্ৰুটছ খাওঁ, তাৰ পৰাও আকৌ ভাগ দিয়ে জীৱ জন্তু চৰাই চিৰিকটি যি আহে। গতিকে ইয়াত থাকি খুব ভাল পাইছিলে, মোৰো ভাল লাগে। সেইকাৰণে এতিয়া তেওঁৰ ৰুমটোতো আছেই, আৰু এটা ৰুম আমি নিৰ্মাণ কৰিলোঁ। মই আহি মাজে মাজে তেওঁৰ লগত থকা নিচিনাকৈ এতিয়াও থাকিমহি। আৰু সেইটোৱে মোৰ জীৱনৰ কাৰণে মানে এটা বেলেগ ধৰণৰ, আৰু কি ক'ম, বেলেগ এটা অভিজ্ঞতা হৈ যাব। মানে তেওঁক মই কাষত পাই থাকিম। আমি দাদাৰ ক্ষেত্ৰত দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন চৰাই আহে, বগলী, কাউৰী পৰা ধৰি বিভিন্ন চৰাই, বাদুলি চাদুলি, এনেকুৱা চৰাইবিলাক আহে। এই চৰাইবিলাক দাদাৰ ওচৰলৈ কেনেকৈ আহে, এই সম্পৰ্কটো যিটো তেওঁলোকৰ মাজত বণ্ডিং হয়, আপুনি কেনেকৈ দেখে? মানে কাৰণ বগলী এটা কেতিয়াও কাৰো কান্ধত বহি থিয় হৈ নাথাকে, কেতিয়াও হাততো দেখিছোঁ, আমি বেলেগ ধৰণে দেখিছোঁ। গতিকে চৰাই আৰু জুবিন গাৰ্গ অকল চৰাই বুলিয়ে নহয়, মই দেখিছিলোঁ প্ৰথমটো সৰুৰ পৰাই। মই মানে যেতিয়া জানো, তামোলপুৰত তেওঁ যেতিয়া স্কুলত পঢ়ি আছিলে 9-10ত, তেতিয়া তেওঁৰ এখন মিনি জু বুলিয়ে কয়। তেওঁ এটা সৰু মানে এখন চিৰিয়াখানাই আছিলে। তেওঁ ময়ূৰ আছিলে, তাৰপিছত টাৰ্কি আছিলে, এটা বাঘ পোৱালি আছিলে। তেনেকৈ তেওঁৰ গৰু ছাগলী থাকে, কুকুৰটো থাকেই সদায়। তেনেকৈ তাৰ মানে সৰুৰ পৰাই তেওঁৰ কিবা এটা খুব ভাল সংযোগ আছিলে প্ৰকৃতিৰ লগত। আৰু সেইকাৰণে তেওঁ চাগে নিজক প্ৰকৃতিৰ সন্তান বুলিয়ে কয়। পিছত এটা দেখিলোঁ বান্দৰ পোৱালি এটা এদিন ধুমুহাত আঘাতপ্ৰাপ্ত হৈ খাৰঘুলিৰ ষ্টুডিঅ' ঘৰটোত বাৰাণ্ডাত বহি আছে। দুৱাৰখন খুলি পেলাই দেখিছে জুবিনে এটা বান্দৰ পোৱালি।
তাৰ লগত কথা পাতিছে, তই মোক ধৰিবলৈ দে আকৌ। প্ৰথমতেতো অকণমান ভয় খাই পেলাই আক্ৰমণ কৰিব খোজে নহয় জন্তুবোৰক। তই মোক ধৰিবলৈ দে, তই ক'ত দুখ পাইছ, মই তেতিয়াহে মই চাব পাৰিম তোক, মই ঠিক কৰি দিব পাৰিম তোক, চাবলৈ দে তই। এনেকৈ কথা পাতি থাকোঁ। বান্দৰটোৱেনো কি বুজিলে নাজানো, পিছত জুবিনক চুবলৈ দিছে, কোলাত ল'লে, লৈ চালে ক'ত দুখ পাইছে, সেইখিনি শুশ্ৰূষা কৰিলে। তাৰপিছত বান্দৰটো থাকি গ'ল লগত, প্ৰায় 6 মাহমান থাকিলে। মধুসূদন গাৰ্গ তাৰ নামটো। আৰু মধুসূদন গাৰ্গ তেওঁৰ লগতে একেটা গাৰুতে একেখন কম্বলৰ তলতে সদায় শুই থাকে। তাৰপিছত আহিলে উদাসীন গাৰ্গ। উদাসীন সেই বগলীটোৰ কথা যিটো কথা কৈছে, বগলীটো তেনেকৈ ক'ৰবাত অলপ এই এনেকৈ আঘাতপ্ৰাপ্ত হোৱাই পায়, মানে জুবিনে পায়। কাউৰীটোৰ নাম আছিলে কাকু গাৰ্গ। কাউৰীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ ওচৰত, ডাষ্টবিনৰ ওচৰত এটা ভৰি পৰুৱাই কামুৰি একেবাৰে প্ৰায় চিঙু অৱস্থা। তেনেকৈ উঠাই লৈ আহিলে, আহি শুশ্ৰূষা কৰি কাউৰীটো এনেকৈ তেতিয়া ঠাণ্ডা দিন জেকেটৰ ভিতৰত এনেকৈ ভৰাই থৈ দিয়ে বুকুৰ ওচৰত, পুংটো লৈ পেলাই কাউৰীটোৱে ঠোঁটটো এইখিনি উলিয়াই লৈ পেলাই ঘূৰি ফুৰে। বগলীটো এনেকৈ ইয়াত বহি থাকে, ধুনীয়াকৈ কোলাত বহি থাকে, নহ'লে হাতত ধৰি থাকিব পাৰে, কিন্তু আমাৰ ওচৰলৈ নাহে, জুবিনৰ লগতহে থাকে তেনেকৈ। জুবিন গাৰ্গে বাঘ পুহিছিলে, হৰিণাৰ লগত আছিলে, বিভিন্ন চৰাই পুহিছিলে, যিসমূহ কথা আমি শুনিছিলোঁ। দাদাই মোকো ব্যক্তিগতভাৱে লগ পাই কৈছিলে, বহু কাহিনী কৈছিলে। হয়তো আজি সেইটো সময়ত বহুতে বিশ্বাস নকৰে যে এজন মানুহে বিশ্বতে কোনো হয়তো বিশ্বাস নকৰে বাঘ পুহিছিলে। জুবিন গাৰ্গে যে বাঘ পুহিছিলে, খবৰ এটা আনিব খুজিছিলে এই ষ্টুডিঅ'লৈ, আমি চিঞৰ বাখৰ কৰি পেলাইহে মই খুব সাপলৈ ভয় কৰোঁ। মই মানে ক'লোঁ, মই তেতিয়াহ'লে তোমাৰ লগত যিকেইদিন থাকিবলৈ যাম, মই এতিয়া আৰু অকণমান সময়ৰ কাৰণেও যাব নোৱাৰিম। একো নহয় ন, এইটো পোহনীয়া হয়, অকল নিগনি খায় আৰু এনেকৈ মানে তাক তেনেকুৱা বস্তু দিলেই হ'ল আৰু ফল মূল দিব লাগে, নিগনি দিব লাগে। তাৰপিছত চিকেন খায়, গোটা গোটাকৈ বোলে মুৰ্গী খায়, সৰু মুৰ্গী পোৱালি, সেইখিনি দি দিলে তাৰ পেট ভৰি থাকিলে একো নকৰে। হাৰ্মলেছ, এক্সট্ৰিমলি হাৰ্মলেছ মোক এনেকৈ কৈছে। মই বোলো হাৰ্মলেছ, নুখুতে, গিলি দিয়ে। তাৰপিছত হাঁহি যে মই এদিনৰ কাৰণে হ'লেও আনি ৰাখিম, কিন্তু তুমি নিদিলোঁ। এই গৰম বন্ধৰ মাহটোত আপোনালোক গোটেই পৰিয়ালৰ গোটেইকেইজন সদস্যই হওক যথেষ্ট ব্যস্ত হৈ থাকে। বিগত সময়ছোৱাত এই কৰ্মশালাখনক লৈ পেলাই তেখেতৰ কেনেকুৱা মনৰ অনুভৱ আছিল, তেওঁ কি কৰিব বিচাৰিছিল, তেওঁৰ আশা কেনেকুৱা আছিল? আপুনি তেওঁতো প্ৰথম আৰম্ভণি যেতিয়া 2013 চনত কৰিছে, ভণ্টিৰ কাৰণে, জংকীৰ কাৰণে তেওঁ কৰিছিলে প্ৰথম। আৰু মানে নতুন ল'ৰা ছোৱালীখিনিয়ে যে খুব সৃষ্টিৰ মাজত থাকিব, সৃষ্টিৰ মাজত থাকিলে সৃষ্টিশীল মন এটা সদায় পজিটিভ কথা ভাবে। তেওঁ সেইটোৱেই বিচাৰিছিল যে সমাজখন পজিটিভ হৈ যাব যেতিয়া সৃষ্টিশীল মনেৰে ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ব, আৰু সকলোবোৰ এনেকুৱা পজিটিভ কথা। কাৰণ তেওঁলোকৰ আজিকালি জীৱনবোৰ কি হৈছে, খুব কম্পিটিশ্যনৰ মাজত দৌৰা-দৌৰি হৈ থাকে ন, ইমান ধামখুমীয়া এটা মানে জীৱন হৈছে, প্ৰতিটো মুহূৰ্ততে প্ৰতিযোগিতা। কিন্তু এই এমাহ সময় তেওঁলোকে মন খুলি যাওক, মানে সেই কথাটো তেওঁ খুব গুৰুত্ব দিছিল। নৃত্য গীতৰ মাজত তেওঁ 2টা গীত অভিনয়ৰ কাৰণেই তেওঁ ৰচনা কৰি মানে নিজে বনাই, নিজে গৈ শিকাইছে। তেতিয়াতো আমাৰ ৰাজগড়ত আছিল অভিনয়খন, নিজে গৈ শিকায়। আৰু অন্য সময়তো তেওঁ আবেলিলৈকে শুই থাকে। মই ৰখাইছোঁ, তেওঁ নিজৰ গানটো লিখি লয় আগত, তাৰপিছত সেইটো গানক শিকাবলৈ যায় অভিনয়ৰ কৰ্মশালাৰ কাৰণে। দুটিকি তেনেদৰে সৰু ল'ৰা ছোৱালীৰ কাৰণে। এটা মুকুতা ইতিমধ্যে যথেষ্ট জনপ্ৰিয়, ইউটিউবত আছে। আৰু জিংকা পিকা পো বুলি এটা আছে, সেই পাৰজনী উৰি গৈ পালেগৈ নদীৰ পাৰ, তেনেকুৱা ধৰণে মানে গীতটো লিখা আছে। সুৰ তেওঁ নিজে কৰা, তেওঁ নিজে শিকাই গৈ, পিয়ানো এখন লৈ যায়, নহ'লে বা সেই আমাৰ আইতাৰ এতিয়াও হাৰমনিয়াম ৰূপমে শিকাই আছে যিটো গীত, সেই আইতাৰ 70 বছৰীয়া হাৰমনিয়ামখনতে, সেইখনতে জুবিনে বহুত গাত সৃষ্টি কৰিছে, নিজৰো সুৰ সৃষ্টি কৰিছে। সেই হাৰমনিয়ামটোৱে আমাৰ থাকেই সদায়, তাতেই শিকায় তেওঁ। আৰু বহুত কথা পাতে, নিজৰ অভিজ্ঞতাৰ কথা বা কি পঢ়িছে, সৰু ল'ৰা ছোৱালীৰ উপযোগীকৈ বহুত কথা পাতে, সাধু কথা ক'বলৈ দিয়ে, সিহঁতৰ পৰা শুনে কথা, তাহাঁতি নিজৰ জীৱনৰ কিবাকিবি কথা কয়, মন দি শুনি থাকে। এনেইতো তেওঁ আবেলিলৈকে নুঠে, কিন্তু এই যিকেইদিন কৰ্মশালা হয় তাৰ মাজত কিছুমান দিন তেওঁ হঠাৎ সোনকালে উঠি পেলাই 11:30-12 বজাতে তালৈ গুচি যায়। মানে প্ৰথম বেটছটোৰ ল'ৰা ছোৱালীৰ লগতে কথা পাতে, সিহঁতৰ লগত খেলেও, সমানে উৎপাতো কৰে, কেতিয়াবা মনে মনে বহি চাই থাকে কি কৰে সেইবোৰে। নিজেওতো শিশু, সম্পূৰ্ণ শিশু তেওঁ। আৰু এই শিশুসকলৰ মাজত যেতিয়া থাকে, নিজে শিশু হৈয়ে তেনেকেই থাকে। যেতিয়া ফটো এখন তোলে, এতিয়া ফটো আছেও, সেইখিনি বহুতে দেখিছেও ছ'চিয়েল মিডিয়াত, এই ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া ফটো এখন তোলে নহয়, বহুত বেছি ডিফাৰেঞ্চ নাথাকে কিন্তু জুবিনৰ মুখখন এনেকৈ সুলভ, তেনেকেই পোহৰ হৈ থাকে তেওঁৰ মুখখন। আৰু এই সময়ছোৱাত বিশেষকৈ যথেষ্ট সকলো এটা গৰমো থাকে, কিন্তু এই গৰমৰ সময়ছোৱাত এই ধৰণৰ অনুষ্ঠানে আপোনাক নিশ্চয় এটা বেলেগ এটা স্থানলৈ লৈ গৈছে। তেওঁলোকৰ মাজতে মই জুবিনক বিচাৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া।
তেনেকেই বিচাৰি পাম, তেনেকেই পাম, জুবিন তেনেকেই থাকিব। আৰু এই ল'ৰা ছোৱালীখিনিয়ে জুবিনক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেনেকেই কঢ়িয়াই লৈ যাব, অমৰ হৈ থাকিব তেনেকৈ। আৰু তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজিক আমি তেনেকৈয়ে সুৰক্ষিত কৰি ৰাখিব লাগিব, সংৰক্ষিত কৰিব লাগিব, প্ৰচাৰ প্ৰসাৰো কৰিব লাগিব। আৰু শুদ্ধভাৱে যাতে সকলোৱে শিকি লয় বা তাৰ চৰ্চা হয়, এই কথাটোতো আমি মন দিব লাগিব। সেইকাৰণে এতিয়া স্বৰলিপি কৰাৰো মই এটা প্ৰচেষ্টা হাতত লৈছোঁ। মই বুলি নহয়, আমাৰ ট্ৰাষ্টৰ পৰা কেইবাজনো তেনেকুৱা অভিজ্ঞ ব্যক্তিক সেইটো দায়িত্ব দিয়া হৈছে। তেওঁলোকেও বৰ আশাৰে বা উৎসাহেৰে কামটোত ধৰিছে। এতিয়ালৈকে প্ৰায় 10-12টামান গীত হৈ গৈছে কৰা। তেনেকৈ আমি সংকলন গোটেইখিনিতো একেলগে কৰিব নোৱাৰিম, 40-50টা গীতৰ সংকলন হিচাপে আমি মানে প্ৰতি বছৰে আমি চেষ্টা কৰি প্ৰকাশ কৰি থাকিম। মই আপোনাক এই পৰিস্থিতিত নিবলৈ বিচৰা নাছিলোঁ। আচলতে জুবিন গাৰ্গৰ কথা পাতি শেষ নহ'ব। মোৰ ভাল লাগিছে আপোনাৰ লগত আজি এই স্থানত এইখিনি কথা পাতিবলৈ পাইছোঁ। আৰু জুবিন গাৰ্গ সেইজনেই মানুহ যিজন আচলতে আনে যে তেখেতক অপকাৰ কৰিব সেই কথাটো কোনোদিন ভবা নাছিল। কোনোবা যে কাৰোবাৰ কাৰণে হাৰ্মফুল হ'ব তেওঁ কেতিয়াও ভবা নাছিল। পুনৰবাৰ আমি এবাৰ যদি তালৈ যাব পাৰোঁ, আমি দেখুৱাইছোঁ পুনৰবাৰ কি ধৰণে আচলতে কৰ্মশালা অনুষ্ঠিত হৈ আছে। আৰু ইয়াতে বিভিন্নজন কণ শিক্ষাৰ্থী আছে। ৰাহুল গৌতম শৰ্মা, সঞ্জীৱ বুঢ়াগোহাঁই, ৰূপম ভূঞা সকলোৱে ইতিমধ্যে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে। আৰু বিভিন্নজনে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এই কৰ্মশালাৰ পাছত আপোনালোকে কেনেধৰণে পৰিকল্পনা কৰিব এই স্থানত? এই স্থানত আমি ভাবিছোঁ সত্ৰীয়া নৃত্য আৰু খোলৰ প্ৰশিক্ষণ, বৰগীতৰ প্ৰশিক্ষণ, লোকগীতৰ এনেকৈ। আৰু ৰূপমহঁতৰ লগতো কথা পাতি আছোঁ। কালি তৰালিও আহি গৈছে, গতিকে তেওঁলোকেও তেনেকৈ মাজে মাজে আহি আমি এটা মানে কোৰ্চ ডিজাইন কৰি লওঁ। আৰু তাৰোপৰি আমাৰ 3মহীয়া 6মহীয়া যিটো অভিনয়ৰ কোৰ্চ, চাৰ্টিফিকেট কোৰ্চ, সেইটো আমি আৰম্ভ কৰিম। গতিকে 6মহীয়া ডিপ্ল'মা কোৰ্চ, 6মহীয়া 3মহীয়াও চাৰ্টিফিকেট কোৰ্চ থাকিব, 6মহীয়া ডিপ্ল'মা কোৰ্চ তেনেদৰে থাকিব। আৰু তাৰোপৰি কৈছোঁৱেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত কথা হৈছে, IITৰ লগত কথা হৈছে। গতিকে এই কথাবোৰ মাজুলী আমাৰ লগত কথা পাতি আছে অভিনয়ৰ এটা ব্ৰাঞ্চ তাত খুলিবলৈ। গতিকে তেনেধৰণে বস্তুবোৰ যদি ডাঙৰ হৈ গৈ থাকে কামবোৰ, কিন্তু মই অকলেতো কেতিয়াও কৰিব নোৱাৰোঁ। আমাৰ ফেকাল্টিখিনি আছে, আমাৰ ষ্টুডেণ্টখিনি আছে। তাৰোপৰি কিন্তু ৰাইজৰ সহায় সহযোগিতাটো আটাইতকৈ ডাঙৰ কথা। গতিকে অসমবাসীৰ ৰাইজে যদি সেই কথাবোৰ মানে কামবোৰত সহায় সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে জুবিনৰ সপোনবোৰে পোখা মেলি আগবাঢ়িব। মই সেইটোৱে কামনা কৰোঁ আৰু সকলোৰে ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰোঁ যে জুবিনৰ কৰ্মখিনি, জুবিনৰ সপোনক আগবঢ়াই লৈ যাওক সকলোৱে। সেই আছিল আমাৰ সৈতে গৰিমা শইকীয়া। মোৰ দেশত আচলতে কি হ'বলৈ গৈ আছে মই নিজে বুজি পোৱা নাই। বিপ্লৱী যোদ্ধা বুলি আমি শুনিছিলোঁ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু দ্বিতীয়তে মহাত্মা গান্ধী, ভাৰতবৰ্ষৰ মূলত। কিন্তু যোৱা কালি পৰহিত শুনিবলৈ পালোঁ যে পৰেশ বৰুৱা বিপ্লৱী যোদ্ধা। বিপ্লৱী যোদ্ধা কাক কয়? যি দেশৰ কাৰণে, দেশৰ হকে যুদ্ধ কৰে, দেশ স্বাধীন কৰিবৰ কাৰণে যুদ্ধ কৰে। কিন্তু আমি আলফা স্বাধীনৰ এইটোহে শুনিলোঁ যে সংযুক্ত মুক্তি বাহিনী অসমৰ স্বাধীন অসমৰ কাৰণে। কিন্তু অসম স্বাধীন কৰিব পৰা হ'ল জানো? নহ'ল। এটা সময়ত কিমান হত্যা কৰা হ'ল, কিমান কি কৰা হ'ল। আৰু আজি চৰকাৰখনৰ মুখত আলফা স্বাধীনৰ কথাটো আচলতে শোভা পোৱা নাই। কিয় শোভা পোৱা নাই? চৰকাৰখন প্ৰথম আহোঁতেই কিমান ল'ৰা ছোৱালী আমাৰ উজনিৰ পৰা আলফালে ঢাপলি মেলিলে। কিয় মেলিছিলে সেইখিনি চৰকাৰ অৱগত। কিন্তু আজি তেল মাৰি মাৰি মানে আলফাৰ লগত এটা ভাল ৰিলেশ্যন ৰাখি আৰু তেল মাৰি মাৰি ভাৰতবৰ্ষৰ হিন্দু মানুহখিনিক মানে হিন্দুৰ নামত কাম কৰি আছোঁ বুলি কৈ চৰকাৰখনে সকলো কামতে মানে ৰাইজক লুটি আছে। আৰু আমাৰ একাংশই মানে আমাৰ কাৰণে কাম কৰিছে বুলি আৰু একদম বুৰ্বক হৈ কাম চলাই আছে। হিন্দু শব্দটোৰ অৰ্থ কি? এটা ধৰ্ম। হিন্দু মানে এটা ধৰ্ম, সনাতন এটা ধৰ্ম। চ' ধৰ্মৰ হকে যদি চৰকাৰখনে কাম কৰে, তাত বেলেগ ধৰ্মৰ মানুহ যোনেই থাকক নাথাকক XYZ, তাত কাৰ নমৰাকৈ নিজৰ ধৰ্মৰ মানুহখিনিক সুস্থ ধাৰ্মিক কৰাৰ চেষ্টা কৰিব লাগে। মুছলমানৰ মাদ্ৰাছা ভাঙি আছে, য'ত ধৰ্মীয় শিক্ষা দিয়া হয় তাক ভাঙি আছে। ঠিক আছে, সেই মাদ্ৰাছাটো চৰকাৰী অনুষ্ঠানত আছিলে, চৰকাৰে ভাঙি পেলাইছে। ভাঙি পেলাই হিন্দুৰ কাৰণে তাত টোল খুলি দিয়া নাই কিয়? সকলো হিন্দু সনাতনী ধৰ্মৰ কণ বাচ্ছাৰ পৰা বুঢ়ালৈকে কিয় বেদ পঢ়িব নাজানে? কিয় আজি কোনোবাই ঘপককৈ সুধিলে গায়ত্ৰী মন্ত্ৰটো ক'ব নাজানে? কিয় কোনোবাই আনকাহে মন্ত্ৰটো ক'ব নাজানে? কিয়নো বেদ পঢ়িব নাজানে, বেদৰ একোৱেই নাজানে। কোনোবাই কৈ দিছে আমাৰ ধৰ্মত এনেকৈ চলে, তেওঁ সেইটোকে মানি লৈ কৰি আছে।
কিয়নো তেওঁ বেদে কি কৈছে সেইটো নাজানে গতিকে এই শিক্ষাখিনি কিয় দিয়া নাই কিয় নিজৰ হিন্দু ধৰ্মটোক ওপৰলৈ নিবৰ কাৰণে চেষ্টা কৰা নাই হিন্দুৰ কাৰণে যদি কাম কৰিছে তেতিয়া এই ধৰ্মটো কিয় মানে কথিত হিচাপত চলাই থকা হৈছে কিয় বেদৰ কথা বতৰাখিনি শিকোৱা নাই সেইখিনি শিকিলে কিজানি হিংসা কমি যায় ধৰ্মৰ মাজত কিজানি বেদত পায়েই যে হিন্দু ধৰ্মত দেখোন সনাতন ধৰ্মত কোনো হিংসাৰ কথাই নাই আন ধৰ্মক কোনো কথা ক'বলৈ কোৱাই নাই একো বেয়াকৈ আনৰ চিন্তা অহিত চিন্তা কৰিবলৈ কোৱাই নাই বেয়াৰ লগত থাকিবলৈ কোৱাই নাই মহাপাপ এইখিনিতো গম পাই যাব গতিকে সেই কাৰণে আচলতে এইখিনি কৰা নাই অকল মুখেৰে হিন্দু হিন্দু চিঞৰি আছে মুঠতে হিন্দুৰ সংখ্যা বেছি আছে ভাৰতত গতিকে হিন্দুৰ স্বাৰ্থত যদি কাম কৰিছোঁ বুলি আমি চিঞৰ বাখৰ কৰি থাকোঁ হিন্দুৱে আমাক ভোট দিবই আৰু আমি হিন্দু মানে ৰাষ্ট্ৰ বনাম বুলি আমি যদি কৈ থাকোঁ আমাক হিন্দুৱে ভোট দিবই থকালৈকে আমি জিকি থাকিম সেই ৰাষ্ট্ৰটো বনাব নোৱাৰোৱেই কেনেকৈনো আমি এটা ধৰ্ম বা জাতিক খেদি দিব পাৰিম অতীতৰ পৰা এই ভাৰততেই থকা এই ভাৰততেই ভাৰত জন্মৰ পৰাই লগ্ন গতিকে সেইখিনি মানুহক আমি পঠিয়াই দিব নোৱাৰোঁ গতিকে আমি মুঠতে বা ল'বৰ কাৰণে যাতে আজি ইলেকশ্যন কমিশ্যনাৰতো হিন্দু মুছলমান সকলো আছে গতিকে হিন্দুখিনিয়ে যদি ক'ব যে এইটো এনেকৈ কৰিব লাগিব গতিকে তাত তোমালোকে মাত নামাতিবা কাৰণ চৰকাৰো হিন্দু সপক্ষে আৰু গোটেই হিন্দু উজাৰ খাই আহিব যদি উল্টা চিধা কৰা সকলো হিন্দুৱে বিজেপিকে বিচাৰে 1 নম্বৰ কি হওক 2 নম্বৰ কৰি হওক গতিকে জিকিব লাগিব কাৰণ মুছলমানক বিৰোধিতা কৰিহে আছে তোমালোককতো ক্ষতি কৰা নাই তোমালোকৰ চাকৰি খাই দিয়া নাই চাকৰি থাকিবলৈ হ'লে গতিকে আমি যেনেকৈ ক'ম তেনেকৈ কৰিবা বাছ কৰি গৈছে কিয়নো হিন্দুৰ কাৰণে চৰকাৰে কাম কৰি আছোঁ বুলি কৈ আছে মুখেৰে কৈ আছে মানে আমি কোৱা কথাটোহে শুনো কিন্তু আমাৰ কাৰণে কি কৰিছে সেইটো আমি নুশুনো আজি কোনোবা হিন্দু এজনেও ডিলাৰৰ পৰা নতুন গাড়ী এখন কিনি আনিছে তেওঁ গাড়ীখনতো 50% ইথানল মিলোৱা পেট্ৰল ভৰাব লগা হৈছে ডিজেল ভৰাব লগা হৈছে আজি কোনোবা মুছলমানে কিনি আনিছে তেওঁ সেই একেই ভেজাল কোনে ইয়াক গুৰুত্ব দিব তেতিয়া চৰকাৰ প্ৰশাসনে যদি ভেজালত গুৰুত্ব নিদিয়ে এইটো যেনিবা কোম্পানী মই মানি লৈছোঁ পেট্ৰল কোম্পানীৰ পৰা আহিছে কিন্তু ইয়াক এলান কোনে কৰিছিলে চৰকাৰে কৰিছিলে না গতিকে ইয়াত চৰকাৰে অংশ আধাতকৈ বেছি লৈ লৈছে লৈ ল'লেতো সেই কোম্পানীৰ পোচাব লাগিব না কৰ্মচাৰী আছে দৰমহা দিব লাগিব চৰকাৰ নিচিনাকৈ যিমানখিনি পায় নিজেই ভৰাই নথয় নহয় এজনে যদি ফ্ৰীত বহুত টকা পাই যায় ফ্ৰীত কাৰোবাক লুটি পেলাই বা ৰাজহুৱাকৈ কাৰোবাক লুটি পেলাই সৰহ টকাখিনি পাই যায় বা গৰীবক 10-20 টকা দিবলৈ টেনশ্যন নলয় গতিকে মোৰ চৰকাৰেও এতিয়া বৰ্তমান এনেকুৱাই কাম কৰি আছে কাৰণ এনেকুৱা ধৰণে লুটি আছে অসমৰ ভাৰতৰ জনতাক চেপি ৰস খাই দিছে যি বিন্দাছ ঘূৰি থকা মানুহ আছিল এতিয়া ঘূৰিব নোৱাৰা হৈছে কিয়নো বস্তুৰ দাম এনেকুৱা ধৰণে বাঢ়ি গৈছে আজি মই মোৰ গাড়ীখন আগত 15 পৰা 18 কিলোমিটাৰ মাইলেজ দিয়ে 1 লিটাৰ পেট্ৰলত আৰু এতিয়া 5 পৰা 8 কিলোমিটাৰহে দিছে ইফালে তেলৰ দামো বাঢ়ি গ'ল আৰু ইফালে তেলত আৰু গাড়ীখন ষ্টাৰ্ট কৰিলে ঠুক ঠুক কৰি থাকে আৰু ভালকৈ ষ্টাৰ্ট নহয় কাক লুটি আছে কাক বুৰ্বক বনাই আছে ওলোটা পোলোটা কথা কৈ আজি এজন আলফাৰ নেতাক বিপ্লৱী যোদ্ধা বুলি কৈ উঠি অহা প্ৰজন্মক কি বুজাব খুজিছে মহাত্মা গান্ধীৰ নাম কলৈ গুচি গ'ল নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম কলৈ গুচি গ'ল আজি বিপ্লৱী যোদ্ধা বুলি ক'লে মই জুবিন গাৰ্গক কওঁ যে তেওঁ কণ্ঠৰে বিপ্লৱ কৰিছিল দেশৰ কাৰণে মাত মাতিছিল আপুনি কি কৰিছে আপুনি নিজৰ দেশৰ জনতাকে বদনাম কৰি আছে বাৰে বাৰে নিজৰ মানে মামা বুলি আপোনাক কয় আপুনি ভাগিনসকলকে বাৰে বাৰে বদনাম কৰি আছে বাৰে বাৰে কষ্ট দি আছে আজি জুবিন গাৰ্গৰ কাৰণে পাগল কোন আপোনাক মামা বুলি কোৱাখিনি ভাগিনখিনি এই উদীয়মান যিখিনি মানুহ একাংশ বৃদ্ধইও জুবিন গাৰ্গক ভাল পায় গতিকে আপুনি তেওঁলোকৰ মনৰ আশা কিয় পূৰা কৰিব নোৱাৰিলে তেওঁলোকৰ ন্যায় কিয় দিব নোৱাৰিলে আজি সেই জুবিনৰ হৈ আপুনি বেয়াকৈহে মন্তব্য দি আছে এতিয়াও আৰু আপুনি জুবিন গাৰ্গৰ ফটো আঁকিবলৈ পৰ্যন্ত মানা কৰি দিছে কাৰোবাৰ মনৰ এটা হেঁপাহ সেইটো আপুনি শেষ কৰি পেলাব খুজিছে কিয় মানে জুবিন গাৰ্গৰ নাম পৰ্যন্ত নাইকিয়া হৈ যাওক সেইটো কেতিয়াও কৰিব নোৱাৰি অসমীয়া সমাজৰ পৰা অসমীয়া সমাজৰ যিসকল প্ৰকৃত অসমীয়া হয় প্ৰত্যেকৰ তেজত জুবিন গাৰ্গ আছে কেতিয়াও মচি পেলাব নোৱাৰে কাৰণ যি জুবিন গাৰ্গে আজিও জীয়াই থাকিল হয় যদি অসমীয়াৰ কথা চিন্তা কৰি অসমত নাথাকিল হয় অসমীয়াৰ মৰমত যদি অসমত নাথাকিল হয় জুবিন গাৰ্গক শত্ৰুৱে কেতিয়াও মাৰিব নোৱাৰিলে হয় আৰু আপোনালোকৰ কোনে কি কৰিছে জুবিন গাৰ্গক বিচাৰি ফুৰিবলৈও পাপন মহন্তৰ নিচিনা সময় নাথাকিল হয় আৰু তেতিয়া শত্ৰুতাও নাবাঢ়িল হয় কিয়নো দেশৰ জাতিৰ হকে মাত মাতি আজি জুবিন গাৰ্গ হেৰাই গৈছিল আৰু ইয়াৰ ভুক্তভোগী এদিন অসমীয়া হ'বই বুজি পাবই যে জুবিন গাৰ্গ হেৰাই কি হ'ল আজি জুবিন গাৰ্গ নথকাৰ কাৰণেতো আজি সদনত মানুহ বান্দৰৰ বাচ্চা বুলি ক'ব পাৰিলে
জুবিন গাৰ্গ থকা হ'লে লগালগ উভতি ধৰিলেহেঁতেন। বহুত ডাঙৰ ডাঙৰ কথা মন্ত্ৰী এম এল এ ক'ব পাৰিছে। আজি পৰেশ বৰুৱাৰ ফটো লগাবলৈ ক'ব পাৰে। জুবিন গাৰ্গ থকা হ'লে কিন্তু লগালগ উভতি ধৰিলেহেঁতেন, কিয়নো ঘেণ্টা কাকো খাতিৰ নকৰে। এতিয়া উভতি ধৰা মানুহেই নাই, সেইকাৰণে যাৰ যি মন তাকে কৰি আছে। গতিকে এই কথাবিলাক আমি আচলতে সুস্থ বিবেক থকা মানুহবোৰে বুজি পাব লাগে। আমি যদি তেওঁলোকৰ কথাতেই সহমত হৈ পেলাই আমি সেই ভুলকে কৰোঁ, আমাক কিন্তু পাপে চুব। গতিকে পাপেটো চুবই